মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.2ৰ অংকবোৰ লৈ আহিছোঁ। 1 নম্বৰত আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। তাৰমানে কাৰণ দৰ্শাব দিছে। 1 নম্বৰত আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যা কি? পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে কোৱা হয় বাস্তৱ সংখ্যা। পৰিমেয় সংখ্যা মানে যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ হ'ল পৰিমেয় সংখ্যা, যেনে 1/2, 1/3, 0, 1, 2 এইবোৰ হ'ল পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা, যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ হ'ল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা যেনে √2, √2, √3, পাই এইবোৰ হ'ল আমাৰ কি অপৰিমেয় সংখ্যা এটচেট্ৰা। এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে কোৱা হয় বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাও থাকিব, অপৰিমেয় সংখ্যাও থাকিব। কুৱেশ্যনটো কি কৈছে আমাৰ প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যাত আমাৰ পৰিমেয় সংখ্যাও থাকিব, অপৰিমেয় সংখ্যাও থাকিব। উক্তিটো সত্য। 1 নম্বৰ এনচাৰটো হ'ব সত্য, যিহেতু বাস্তৱ সংখ্যাৰ সংগ্ৰহটো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। তাৰমানে বাস্তৱ সংখ্যাটোত আমাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুয়োটাই থাকে, সেইকাৰণে কি হয় উক্তিটো সত্য। এইটো হ'ল 1 নম্বৰৰ এনচাৰ। 2 নম্বৰটো আছে সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। স্বাভাৱিক সংখ্যা যেনে 1, 2, 3 ... এনেকৈ গৈ থাকিব, কিন্তু স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যাবোৰ নাথাকে। সংখ্যা ৰেখাত ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা দুয়োটাই থাকিব। এনেকৈ 0 থাকিলে ঋণাত্মক সংখ্যাবোৰ কি হ'ব, 0ৰ পৰা বাওঁফালে থাকিব আৰু ধনাত্মক সংখ্যাবোৰ 0ৰ পৰা সোঁফালে থাকিব। সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে m আৰ্হিত, আমাৰ সংখ্যা ৰেখাত ধনাত্মক সংখ্যাও আহে, ঋণাত্মক সংখ্যাও আহে, গতিকে √mটো আমি মাইনাছত 2 নম্বৰ এনচাৰটো হ'ব অসত্য, কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। এইটো আছিল 1ৰ 2 নম্বৰ এনচাৰ। 3 নম্বৰটো আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। আমি জানো যে বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটা থাকে, কিন্তু কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা। এতিয়া 3 নম্বৰ এনচাৰটো হ'ব অসত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলা হয়। তো এইটো আছিল 3 নম্বৰৰ এনচাৰ। 2 নম্বৰত সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল পৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। এতিয়া সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? নহয়, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। 2 নম্বৰ এনচাৰটো হ'ব নহয়। নহয়, আমাৰ এনেকুৱা এটা সংখ্যা উদাহৰণ দিব লাগে যিটো সংখ্যাৰ বৰ্গমূল আমাৰ কি হয় পৰিমেয় সংখ্যা হয়। তো আমাৰ চাওঁ, এতিয়া আমি 4ক যদি বৰ্গ কৰোঁ কিমান পাম? 2 পাম। আমি যদি 9ক বৰ্গ কৰোঁ কিমান পাম? 3 পাম। আকৌ 16ক যদি বৰ্গ কৰোঁ কিমান পাম? 4 পাম। 25ক যদি বৰ্গ কৰোঁ কিমান পাম? 5 পাম। 36ক যদি বৰ্গ কৰোঁ কিমান পাম? 6 পাম। √4 কৰিলে আমাৰ বৰ্গমূল কিমান হয়? 2 হয়। এতিয়া 2টো কি আমাৰ এটা পৰিমেয় সংখ্যা, 3টো এটা পৰিমেয় সংখ্যা, 4ও এটা পৰিমেয় সংখ্যা, 5ও এটা পৰিমেয় সংখ্যা, 6ও এটা পৰিমেয় সংখ্যা। তো আমাক কি কৰিছে, এটা এক্সাম্পল দিব দিছে, ইয়াত যিকোনো এটা আমি লিখিলেই হ'ল। আমি লিখোঁ যেনে √4টোকে লৈছোঁ, √4
এইটো কিমান হ'ব 2 এইটো হ'ল 2 নম্বৰ এনসাৰ তোমালোকে ইয়াৰ যিকোনো এটা লিখিলেও হ'ব মই 4টোকে লৈছো 3 নম্বৰত আছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা তাৰ মানে √5 টো আমি সংখ্যা ৰেখাত কেনেকৈ বহুৱাব পাৰি এটো দেখাব লাগে মই সংখ্যা ৰেখা এটা লৈ লৈছো সংখ্যা ৰেখা ইয়াত দিলো 0 1 2 3 4 লৈকে দি দিছো এফালে কি হ'ব -1 এফালে হ'ব -2 এতিয়া এই √5 টো এই সংখ্যা ৰেখাৰ কোড বহিব এতিয়া যদি আমাৰ এনেকুৱা থাকে √9 √9 ৰ কিমান হ'ব 3 টো আমাৰ কোড বহিব ডাইৰেক্ট ইয়াত বহিব আমি জানো যে 0 ৰ পৰা সোঁফালে থকা সংখ্যাখিনি কি হয় ধনাত্মক আৰু 0 ৰ পৰা বাওঁফালে থকা সংখ্যাখিনি হয় ঋণাত্মক তো 3 হলে আমাৰ কি হ'ব ইয়াত বহি যাব কিন্তু আমাৰ কি কৈছে √5 টো কোড বহিব হেতু আমাৰ চাব লাগে যদি √4 থাকে √4 ইলে কিমান হ'ব 2 হলে আমাৰ কি হ'ব ইয়াত বহিব কিন্তু আমাৰ দিছে √5 তাৰ মানে 2 তকৈ অকমান বেছি হ'ব √5 টো 2 তকৈ অকমান বেছি হ'ব তো 2 তকৈ অকমান বেছি হয় আমাৰ যদি একুৰেট ভ্যালু ওলাব লাগে তেতিয়া আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্যটো আছিল অতিভুজৰ বৰ্গ ভূমি আৰু লম্বৰ বৰ্গৰ সমষ্টিৰ সমান তো আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ আমি সমকোণী ত্ৰিভুজ এটা আঁকিলো O A B ইয়াত OB টো হ'ব আমাৰ অতিভুজ OA টো হ'ব ভূমি আৰু AB টো হ'ব লম্ব আমাৰ পাইথাগোৰাছৰ উপপাদ্য কি আছিল যে অতিভুজৰ বৰ্গ ভূমি আৰু লম্বৰ বৰ্গৰ সমষ্টিৰ সমান এতিয়া অতিভুজ কি হ'ব আমাৰ OB স্কয়াৰ OB স্কয়াৰ ইকুৱেল টু কিমান হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি কিমান আছে OA স্কয়াৰ প্লাস লম্ব কিমান আছে আমাৰ AB স্কয়াৰ এতিয়া OB টো ৰাখি OB স্কয়াৰটো এফালে গলে কি হৈ যাব √ওভাৰ হৈ যাব √ওভাৰ কিমান হ'ব OA স্কয়াৰ প্লাস AB স্কয়াৰ এতিয়া আমি ভূমি OA যদি 2 একক ধৰো আৰু লম্বটো যদি 1 একক ধৰো তেতিয়া আমি কি লিখিম √ওভাৰ ভূমি কিমান ধৰিলো 2 একক মানে 2 স্কয়াৰ প্লাস কিমান হ'ব 1 স্কয়াৰ তো এটো কি হ'ব 2 বৰ্গ কৰিলে কিমান হ'ব 4 প্লাস 1 এটাকে OB ইকুৱেল টু হ'ব আমাৰ √5 এতিয়া আমি ইয়াত এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ আমি ভূমি ধৰিছিলো কিমান 2 একক আৰু লম্ব ধৰিছিলো কিমান 1 একক তো আমি ইয়াত যিমানখিনি ধৰিছিলো ইমানখিনি এফালে ধৰিব লাগিব নহলে নহব আমি ধৰিছিলো 0 পৰা 2 ইয়ালৈকে এটো কিমান হ'ব 2 একক তো 90 ডিগ্ৰী হ'ব লাগিব এটো আমি আঁকি ললো আৰু এটো আমি জয়েন কৰি দিম এটো হৈ গল আমাৰ সমকোণী ত্ৰিভুজটো আমি নামকৰণ কৰি লওঁ O ইয়াত A আৰু ইয়াত B আমি কিমান ধৰিছিলো OA ইয়াত OA ধৰিছিলো আমি 2 একক OA আমি 2 একক আৰু AB ধৰিছিলো AB 1 একক পাইথাগোৰাছৰ উপপাদ্য মতে ত্ৰিভুজ OA
বি ও এ বি আমাৰ কি আছিলে ও বি আমি কি লিখিব পাৰিম ও বি ইকুৱেল টু ৰুট অভাৰ ও এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ আমি ও বি ইকুৱেল টু ও এৰ মান কিমান ধৰিছিলোঁ 2 একক লিখিম 2 স্কুৱেৰ প্লাছ এ বি লম্বৰ মান আমি কিমান ধৰিছিলোঁ 1 একক ধৰিছিলোঁ এই লম্বৰটো কিমান 1 একক ধৰিছিলোঁ এইটো হ'ব 1 স্কুৱেৰ নাইবা ও বি ইকুৱেল টু ৰুট অভাৰ কিমান হ'ব 2 বৰ্গ কৰিলে কিমান হ'ব 4 প্লাছ 1 নাইবা ও বি ইকুৱেল টু কিমান হ'ব ৰুট অভাৰ 5 এতিয়া ও বিৰ দৈৰ্ঘ্য পালোঁ ৰুট অভাৰ 5 এতিয়া এই ৰুট অভাৰ 5টো ইয়াৰ ক'ত বহিব এইটো আমি কম্পাছৰ সহায়ত দেখুৱাম প্ৰথম আমি ইয়াত মিলাই ল'ম ইয়াত মিলাই লৈ এনেকৈ টানি দিম ইয়াত এনেকৈ টানি দিম এতিয়া আমি চালোঁ ইয়াত ছেদ কৰিছে ইয়াতে ছেদ কৰিছে তো ৰুট অভাৰ 5টো আমাৰ ইয়াত বহিব যদি আমাৰ সংখ্যা ৰেখাৰ সহায়ত এনেকুৱা ৰুট অভাৰ 5 বা ৰুট অভাৰ থকা সংখ্যা যদি বহাব দিয়ে প্ৰথম আমি এনেকৈ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তাৰ মানটো উলিয়াই ল'ম তাৰপিছত ক'ত বহিব আমি এনেকৈ দেখুৱাই দিম আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা আমাৰ ৰুট অভাৰ 5ৰ একুৰেট ভেলু ওলাই গ'ল তো এইটো হ'ল আমাৰ 3 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ 1.3 অংকবোৰ লৈ আহিম